শৰাই তামোল সজোৱা জোৰোণ আহি ৰৈ আছে আদৰুম গৈ ওলোৱা। এখন বিশেষ বিবাহ মৰিয়নিৰ গিবন অভয়াৰণ্যৰ মাজত অনুষ্ঠিত কৰা হ'ব। এই বিবাহখন গৃহস্থৰ ঘৰৰ চোতালত অথবা বিবাহ ভৱনত নহয়, এইবাৰ অভয়াৰণ্যৰ সেউজীয়া পৰিৱেশৰ মাজত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে এখন বিশেষ বিয়া। বিয়াখনৰ বাবে গভীৰ উৎসাহেৰে বাট চাইছে প্ৰকৃতিপ্ৰেমীসকল। একেদৰেই বিবাহৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে বন বিভাগে। কিন্তু এখন অভয়াৰণ্যৰ মাজত অনুষ্ঠিত হ'বলগীয়া ব্যতিক্ৰমী বিবাহখনৰ বাবে দৰা কইনা হ'ব কোন, সেয়া জানিবলৈ চাওক আমাৰ এই বিশেষ প্ৰতিবেদনত। এখন অভয়াৰণ্য আৰু এখন ব্যতিক্ৰমী বিবাহ। বিবাহৰ আয়োজনত ব্যস্ত সকলো। সচৰাচৰ বিবাহৰ বাবে যেনেদৰে ৰভা মণ্ডপ সজা হয়, তেনেদৰে ৰভা সজোৱা নাই এই বিয়াখনত। বিয়াখনত মণ্ডপৰ সলনি দুডাল ৰছীৰে নিৰ্মাণ কৰা হৈছে ওলমা সাঁকো। হয়, মৰিয়নিৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যত বন বিভাগে নিৰ্মাণ কৰিছে ৰছীৰে 3খন ওলমা সাঁকো। ৰেল বিভাগৰ আৰ্থিক সাহায্যত জাৰ্মানীৰ পৰা পাহাৰ বগোৱা বিশেষ ৰছী অনা হৈছে ওলমা দলং নিৰ্মাণৰ বাবে, যি সাঁকোৰে অহা যোৱা কৰিব এটা ৰেলপথে বিভক্ত কৰা মৰিয়নিৰ গিবন অভয়াৰণ্যৰ হলৌ বান্দৰৰ 2টা প্ৰজাতি। উল্লেখ্য যে মানুহৰ দৰেই হলৌ বান্দৰসমূহেও নিজৰ পৰিয়ালৰ মাজত শাৰীৰিক সম্পৰ্ক স্থাপন নকৰে। ফলত এটা ৰেলপথে বিভক্ত কৰা হলৌ বান্দৰ 2টা প্ৰজাতিৰ মাজত সুদীৰ্ঘ দিনে হোৱা নাই মিলন। ইফালে 2টা প্ৰজাতি পৃথক হৈ থকাৰ বাবে মৰিয়নিৰ গিবন অভয়াৰণ্যত দীৰ্ঘদিনে বংশবৃদ্ধি হোৱা নাই দুষ্প্ৰাপ্য হলৌ বান্দৰৰ। ইফালে বন বিভাগে নিৰ্মাণ কৰা ওলমা ৰছীৰ দলং কেনপি নিৰ্মাণ হ'লেই হলৌ বান্দৰৰ পুনৰ বংশবৃদ্ধি হোৱাৰ লগতে দেশী বিদেশী পৰ্যটকৰ বাবে দলংখন আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব। আমি ইয়াত মানেতো আমাৰ গিবন চেংচুৰীৰ ভিতৰত ৰেলৱে ট্ৰেকটো আছে। চ' ৰেলৱে ট্ৰেক কা মানেতো দুইফালে মানেতো গিবন চেংচুৰীটো মানেতো ভাগ হৈ আছে। চ' সেইকাৰণে মানেতো মেইনলি ইয়াত মানেতো এটা ফ্লেগশ্বিপ স্পিচিছ আছে আমাৰ হোলক গিবন। চ' হোলক গিবনটো মানেতো সদায়তো মানেতো কেনপি ওপৰতে থাকে, কেতিয়া মানেতো তলত নামি নাহে। এইটো বিহেভিয়াৰটো মানেতো তেনেকুৱা আছে। চ' সেইটো মানেতো এইটো কম্পাৰ্টমেণ্ট পৰা দুসৰা কম্পাৰ্টমেণ্ট যাবলৈতো মানেতো এতিয়া এইটো কেনপি গ্ৰাফ যিটো আছে সেইকাৰণে মানেতো পাৰ কৰি যাব নোৱাৰিলে। চ' এতিয়া আমিতো মানেতো ৰেলৱে ডিপাৰ্টমেণ্টৰ লগত মানেতো আমিতো মানেতো ডিছকাছ কৰি এটা কেনপি ব্ৰিজ এটা মানেতো বনাব গৈ আছোঁ। এইটো আৰ্টিফিচিয়েল কেনপি ব্ৰিজে হ'ব। চ' এইটো একদম মানেতো চিম্পল ষ্ট্ৰাকচাৰ ৰাখিছোঁ, কিউকি মানেতো গিবনৰ মানেতো এটা প্ৰাইমেট স্পিচিছ হয়, ঠিক আছে। এইটোকে মানেতো কমপ্লিকেট ষ্ট্ৰাকচাৰটো ৰাখিলে, ডিজাইনটো থাকিলে মানেতো এইটো ইউজ কৰিবলৈতো মানেতো চান্সটো কম হয়। চ' আমি মানেতো ডিজাইন এটা আমিতো ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়াৰ পৰা মানেতো মানুহ আহি পেলাই এইটোকে মানেতো ষ্টাডি কৰি মানেতো ডিজাইন এটা দিয়া হৈছিল। এতিয়া সেইটো ডিজাইনটো আমিতো ইমপ্লিমেণ্ট কৰি আছোঁ। ৰাছিটো দি আমিতো মানে 2টা চাইডৰ মানেতো গছকা মানেতো বান্ধি দিব লাগিব। তাৰপিছত 2টা চাইডৰ মানেতো আৰু ছেকেণ্ডাৰী কানেকশ্যন আমিতো ৰাখি দিওঁ। যেতিয়া মানেতো গিবনটো মানেতো এইটো ছেকেণ্ডাৰী কানেকশ্যন কা মানেতো আহি পেলাই অলপ ইউজ কৰি দিলে, কনফিডেন্সটো আহিলে, তাৰপিছত কেনপি কা মানেতো এইটো গ্যাপটো আছে সেইটোকা পাৰ কৰিবলৈতো চান্সটো আছে। এইটো আমি কেইখন কেনপি আমি প্ৰায় মানেতো 3টা কেনপি আমি এতিয়া ইনষ্টল কৰিমে। তাৰপিছত এইটো 3টা কেনপিত মানেতো অলপ মনিটৰ কৰিব লাগিব গিবন মানেতো এইটো আহি থাকে না নাই, বা বেলেগ কিবা মানেতো প্ৰাইমেট স্পিচিছ মানেতো এইটোকা ইউজ কৰে না নাই, সেইটোকা অলপ মনিটৰ কৰি ষ্টাডি কৰি মানেতো যদি ডিজাইনটো মানেতো ঠিকে আছে আৰু আমিতো 3টাটো ইনষ্টল কৰিবলৈতো প্লান কৰিছোঁ। যদি নহয় অলপ মানেতো কিবা ডিজাইনত মানেতো কিবা চেঞ্জ কৰিবলগীয়া হ'লে মানেতো চেঞ্জ কৰি আৰু 3টাটো মানেতো পিছত ইনষ্টল কৰিব লাগিব। এতিয়া দেখা গৈছে আপোনালোকে অনলি ৰছীটো টানি থোৱা আছে, কেনপিটোৰ নামৰ ৰছী টানি থোৱা আছে। তাৰপিছত তাত আৰু কিবা মডিফাই হ'ব নেকি? তাত কিবা আৰু থাকিব নেকি? গছ নাই, আমি যিখিনি জানোৱাৰ হওক মানেতো একদম নেচাৰেল বস্তুটো মানেতো বিচাৰে। আৰ্টিফিচিয়েল বস্তুটো থাকিলে মানেতো ইউজ কৰিবলৈতো চান্সটো বহুত কম। চ' এইটো ৰাছিটো যদি আমি বান্ধি থৈ দিয়া হ'লে মানেতো এইটো ৰাছিত আমিতো মানেতো অলপ লতাটো মানেতো লগাই থৈ দিওঁ। যেতিয়া মানেতো এটা 2টা বাৰ ষ্টেচনটো পাৰ হ'লে না পুৰা কাপোৰা মানেতো এটা নেচাৰেল ব্ৰিজ টাইপ মানেতো হৈ যাব, লতা নিচিনাটো লতাটো পুৰা কাপোৰা। তেতিয়া মানেতো ইউজ কৰিবলৈতো চান্স থাকে। আৰু প্ৰাইমেট স্পিচিছটো মানেতো কমপ্লিকেট ষ্ট্ৰাকচাৰটো ৰাখিলে মানেতো ইউজ কৰিবলৈতো চান্সটো নাই। সেইটোৱে আমাৰ ৱাইল্ড লাইফ ইনষ্টিটিউটৰ পৰা যিটো চাইণ্টিষ্ট আহিছে তেওঁ মানেতো আমাৰ ছাজেষ্ট কৰিছে। চ' তেওঁ মানেতো চিম্পল ষ্ট্ৰাকচাৰটো ৰাখি দিলে ইউজেছ আছে। আৰু এটা কথা আছে, গিবন হোলক গিবন নহয়, বেলেগ গিবন স্পিচিছটো মানেতো বেলেগ দেশত আছে দুনিয়াত। তাতো মানেতো তেনেকুৱা কেনপি গ্যাপটো য'ত আছিলে না, তাতো মানেতো চিৰ্ফ এইটো ৰাছি দি মানেতো কেনপি ষ্ট্ৰাকচাৰটো বনাইছে। কেইদিনমান পিছত লগভগ মানেতো
10 সপ্তাহ 20 সপ্তাহ তেনেকুৱা টাইমটো লৈ কিউকি মানুহটো এইটোকা ৰিস্ক ফেক্টৰ আছে এইটোকা অলপ নিজে নিজে মানুহটো ইউজ কৰি মানুহটো কনফাৰেন্স আহিবলৈ টাইম লাগি যায় তাৰপিছত পাৰ কৰি গৈ আছে চ' সেইখিনি মানুহটো ষ্টাডিটো মানুহটো ৰেফাৰেন্সটো বেছ কৰি মানুহটো আমাৰ কামটো চিম্পল এটা সেইটো ষ্ট্ৰাকচাৰটো মানুহটো বনাব এই কৈছে কামটো কোনে কৰি আছে সেইটো কামটো আমি ডিপাৰ্টমেণ্টলি আমি কৰি আছো ফাণ্ডিংটো আমাৰ কামটো ৰেলৱে ডিপাৰ্টমেণ্ট পৰা মানুহটো ফাণ্ডিংটো ৰেলৱে ডিপাৰ্টমেণ্ট পৰা দিয়া হৈছে কামটো ফৰেষ্ট ডিপাৰ্টমেণ্ট কৰি আছে হয় সন্তানটিৰ ভৱিষ্যতক লৈ চিন্তিত নেকি আপোনাৰ সন্তানটিয়ে খেলা ধূলা পঢ়া শুনাত মনোযোগ নিদিয়ে নেকি তেন্তে চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ নিচেই কাষত আছে ইউৰোকিডছ য'ত আপোনাৰ সন্তানটিৰ ভৱিষ্যত গঢ়াত সহায় কৰিব ইউৰোকিডছে বিদ্যালয়লৈ যোৱাৰ আগমুহূৰ্তত শিকোৱা হ'ব জীৱনৰ আদিপাঠ আপোনাৰ শিশুটিক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ইউৰোকিডছ এতিয়া টিয়কৰ মাজমজিয়াত বিগত 2টা বছৰত ছাত্ৰ ছাত্ৰীৰ সফলতাৰ পাছত তৃতীয় বৰ্ষৰ নামভৰ্তিৰ প্ৰক্ৰিয়া চলি আছে এপ্ৰিল মাহৰ পৰা আৰম্ভ হ'ব পাঠদান প্ৰক্ৰিয়া শিশুটিক শিক্ষাৰ লগতে মানসিক বৌদ্ধিক আৰু শাৰীৰিক বিভিন্ন দিশত পাৰ্গত কৰি তুলিবলৈ আপুনিও আমাৰ লগত কৰিব পাৰে যোগাযোগ ৰিপিট আমাৰ যোগাযোগ নম্বৰ 9886791452 আৰু 9387462228